বন্ধুসকল নমস্কাৰ। বন্ধুসকল, সমগ্ৰ ভাৰতবাসীৰ বাবে আজি এটা অতিকৈ আনন্দৰ দিন। সমগ্ৰ ভাৰতবাসীয়ে আশাৰে বাট চাই থকা ৰাম মন্দিৰ অৱশেষত হ'লগৈ। বন্ধুসকল, কিমান দীঘলীয়া সময়ৰ পিছত এই অযোধ্যা বিতৰ্ক, বাবৰি মছজিদ আৰু ৰাম মন্দিৰৰ মাজৰ আইনী যুঁজখনৰ পৰিসমাপ্তি ঘটিছে। ভাৰতৰ ন্যায়পালিকাৰ ইতিহাসৰ বৰ্তমানলৈ সুদীৰ্ঘ সময়ৰ বাবে বিচাৰ হোৱা গোচৰৰ ভিতৰত এটা অন্যতম হৈছে অযোধ্যা বিতৰ্ক। 1950 চনৰ পৰা 2019 চনলৈ প্ৰায় 69 বছৰীয়া এই পৰিক্ৰমাত দিনৰ পাছত দিন এই বিষয়টোক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লগতে ভাৰতৰ উচ্চতম ন্যায়ালয়তো বিচাৰ চলি আছিল। অৱশেষত 2019 9 নৱেম্বৰত উচ্চতম ন্যায়ালয়ত এই অযোধ্যা বিবাদৰ গোচৰ নিষ্পত্তি কৰা হয় আৰু দুই পক্ষৰ মাজত মীমাংসা কৰি সিদ্ধান্ত দিয়া হয়। আৰু ইমানতে ন্যায়ালয়ৰ মজিয়াত অযোধ্যা বিতৰ্কৰ ওৰ পৰে। অযোধ্যা বিবাদ সম্পৰ্কে এই বিশ্লেষণাত্মক অধ্যয়ন আগবঢ়োৱা হ'ল। ৰাম মন্দিৰ আৰু বাবৰি মছজিদক লৈ চলি থকা বিবাদৰ মাজতে 1950 চনত গোপাল সিং বিচাৰদে এলাহাবাদ উচ্চ ন্যায়ালয়ত অযোধ্যাৰ বিবাদমান এলেকাত পূজা কৰিবলৈ অনুমতি প্ৰদান কৰিবলৈ এখন লেখ আবেদন দাখিল কৰে। তাৰ কিছুদিন পাছতে একে লেখ আবেদন দাখিল কৰে অযোধ্যাৰ পৰমহংস দাসে, কিন্তু পাছত এইখন উঠাই লয়। 1959 চনত এটা হিন্দু ধৰ্মীয় অনুষ্ঠান নিৰ্মোহী আখৰাই বিবাদমান ভূমি তেওঁলোকৰ বুলি তৃতীয়খন লেখা আবেদন দাখিল কৰে। আকৌ চতুৰ্থখন লেখ আবেদন দাখিল কৰে সুন্নী ৱাকফ বোৰ্ডে আৰু তেওঁলোকে ঘোষণা কৰে সেই বিবাদমান এলেকা তেওঁলোকৰ হয়। এলাহাবাদ উচ্চ ন্যায়ালয়ে এই গোচৰৰ শুনানি 2002 চনত আৰম্ভ কৰে আৰু 2010 চনৰ 30 ছেপ্টেম্বৰত এই গোচৰৰ শুনানি শেষ হয়। আৰু ন্যায়াধীশ SU খান, সুধীৰ আগৰৱালা আৰু DV বৰ্মাৰ নেতৃত্বত ৰায়দান কৰে যে অযোধ্যাৰ বিবাদমান এলেকা 3 ভাগত ভাগ কৰা হ'ব। ৰামলালাৰ মূৰ্তি থকা অংশটো লাভ কৰিব ৰামলালাৰ ভক্তগণে, নিৰ্মোহী আখৰাই লাভ কৰিব সীতা ৰচয় অৰ্থাৎ সীতাৰ ৰান্ধনীশাল আৰু ৰাম চাবুতাৰা, আৰু সুন্নী ৱাকফ বোৰ্ডে লাভ কৰিব বাকী থকা অংশটো। কিন্তু কোনো এটা পক্ষই এই ভাগ ভাগ কৰি দিয়া সিদ্ধান্ত মানি নললে আৰু পুনৰ 2010 চনৰ ডিচেম্বৰত তিনিওটা পক্ষই উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে ভাৰতৰ উচ্চতম ন্যায়ালয়ত গোচৰ তৰিলে। উচ্চতম ন্যায়ালয়ে 2011 চনৰ 9 মে'ত উচ্চ ন্যায়ালয়ৰ ৰায়ত স্থগিতাদেশ ঘোষণা কৰে আৰু তেনেকৈ দিনৰ পাছত দিন গৈ থাকে, কিন্তু এই গোচৰ অমীমাংসিত হৈ থাকিল। অৱশেষত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈদেৱে 2019 চনত ঘোষণা কৰে যে অতি শীঘ্ৰে অযোধ্যা বিবাদৰ নিষ্পত্তি কৰা হ'ব। এই বিবাদ নিষ্পত্তিৰ বাবে ৰঞ্জন গগৈৰ নেতৃত্বত DY চন্দ্ৰচূড়, A আব্দুল নাজিৰ, অশোক ভূষণ আৰু SA বৰদেৱ বেঞ্চৰ গঠন কৰি দিয়া হয় আৰু এই বিবাদৰ উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত শুনানি আৰম্ভ হয় 6 আগষ্টত আৰু অন্ত পৰে 16 অক্টোবৰত। অৱশেষত বুৰঞ্জীমূলক সাক্ষ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰি এই গোচৰৰ একেবাৰে শেষৰ চূড়ান্ত শুনানি প্ৰদান কৰে 9 নৱেম্বৰ তাৰিখে। এই শুনানিত ভাৰতৰ উচ্চতম ন্যায়ালয়ে বিবাদমান ভূমি ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ দিবলৈ আদেশ দিয়ে। লগতে এইটো আদেশ দিয়ে যে এই বিবাদমান ভূমিৰ বিকল্পৰূপে সুন্নী ৱাকফ বোৰ্ডক মছজিদ নিৰ্মাণ কৰিবলৈ 5 একৰ ভূমি প্ৰদান কৰিবলৈ। উচ্চতম ন্যায়ালয়ে এইটো ঘোষণা কৰে যে নিৰ্মোহী আখৰা এই ভূমিৰ উত্তৰাধিকাৰী নহয় আৰু এওঁলোক ৰামলালাৰ পূজকো নহয়, গতিকে তেওঁলোকৰ আবেদন খাৰিজ কৰে। উচ্চতম ন্যায়ালয়ত এই ৰায়দান পুনৰ বিচাৰৰ বাবে সৰ্বমুঠ 18খন আবেদন দাখিল কৰে যদিও 12 ডিচেম্বৰৰ দিনা উচ্চতম ন্যায়ালয়ে সকলো আবেদন পোনছাটেই খাৰিজ কৰে আৰু এনেদৰে মীমাংসা হয় ভাৰতৰ ইতিহাসৰ সৰ্বকালৰ এটা দীঘলীয়া গোচৰ অযোধ্যা বিবাদ। এই বিবাদৰ মূলতে হ'ল সকলো পক্ষৰ ধৰ্মীয় সংকীৰ্ণতা। এনে এটা ধৰ্মীয় সংকীৰ্ণ বিষয় ভাৰতীয় উচ্চতম ন্যায়ালয়ে কোনো সাম্প্ৰদায়িক সংঘৰ্ষ নোহোৱাকৈ সমাধান কৰাটো ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ এটা যোগাত্মক বিষয়। ভাৰতৰ দৰে দেশত ইমান এটা দীঘলীয়া ধৰ্মীয় ভাৱাবেগ জড়িত বিষয় সমাধান কৰাটো ন্যায়পালিকাৰ বাবে সহজসাধ্য নাছিল, কিন্তু এয়া সম্ভৱ হ'ল ভাৰতীয় ন্যায়পালিকাৰ নিৰপেক্ষতা তথা নিৰ্ভীকতাৰ বাবে। উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত অনুসৰি 2020 চনৰ 5 ফেব্ৰুৱাৰীৰ দিনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 15জন সদস্যযুক্ত শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাস গঠন কৰে। এই ন্যাসটোৰ নেতৃত্বত আছে মহন্ত নিত্যগোপাল দাসজী মহাৰাজ আৰু বহু প্ৰতীক্ষিত এই ৰাম মন্দিৰৰ ভূমি পূজন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 5 আগষ্টত।
আশা কৰোঁ এই মন্দিৰ ভগৱান শ্ৰীৰামৰ প্ৰজাহিতকৰ আদৰ্শৰে পৰিচালিত হ'ব। কেৱল এটা ধৰ্মৰ বাবে নহয়, বিশ্বৰ সকলো ধৰ্মৰ সকলো জনগণৰ বাবে ন্যায় তথা শান্তিৰ ধ্বজাবাহক হ'ব। ৰাম কোনো ধৰ্মৰ নহয়, ৰাম সকলো জনগণৰ। জাতিৰ পিতা মহাত্মা গান্ধীয়ে ভাৰতত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল ৰাম ৰাজ্য। এই ৰাম মন্দিৰে যেন ৰাৱণ সদৃশ বিশ্ব তথা মানৱ সমাজৰ ক্ষতিকাৰক লোকসকলৰ মাজৰ পৰা অসূয়া অপ্ৰীতি নাশ কৰে। জয় শ্ৰীৰাম। বন্ধুসকল, আজিৰ ভিডিঅ'টো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে কমেণ্টত জয় শ্ৰীৰাম লিখিব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।